তেজপুৰত সুধাকন্ত তথা ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ 100 বছৰীয়া উপজা দিনত একগোষ্ঠী বন্তি প্ৰজ্বলন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত তেজপুৰ মেইন ৰোডৰ মাছমজিয়াৰ বৰগোলা চাৰিআলিত তেজপুৰৰ সাপ্তাহিক বাতৰি কাকতৰ অসম কাণ্ডাৰী আৰু দেশবাৰ্তাৰ পৰিয়ালসমূহে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 100 বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষে একগোষ্ঠী বন্তি প্ৰজ্বলন কৰে আৰু তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাদাগৰীয়ে এই কাৰ্যসূচীত উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাইলা অৰ্পণ কৰে। বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, যিজন শিল্পীক বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে তেওঁক স্মৰণ কৰিছিল, সেই মহান ব্যক্তিজনৰ আজি 100 বছৰীয়া জন্ম জয়ন্তী। বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লগতে তেজপুৰতো উলহ মালহেৰে বিভিন্ন ভাষা ধৰ্ম জনগোষ্ঠীৰ ৰাইজৰ মাজত আজি উদযাপন হৈছে বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 100 বছৰীয়া জন্ম জয়ন্তী। এই জন্ম জয়ন্তী উপলক্ষে তেজপুৰৰ পৰা প্ৰকাশিত অসম কাণ্ডাৰী আৰু দেশবাৰ্তা কাকতৰ আজিৰ যি স্মৰণীয় দুইখন বাতৰি কাকতৰ স্মৰণীয় সংখ্যাটি পুৱাৰ ভাগত তেজপুৰ সমষ্টিৰ মাননীয় বিধায়ক পৃথ্বীৰাজ ৰাভাদেৱৰ লগতে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, ইয়াৰ উপৰিও অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত চাংকাকতিৰ উদ্যোগত উন্মোচন কৰাৰ পিছত এয়া সাংস্কৃতিক নগৰী তেজপুৰ চহৰৰ মধ্যস্থল বৰগোলা চাৰিআলিত খন্তেক সময় আগতে তেজপুৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ লগতে উপস্থিত ৰাইজৰ দ্বাৰা এগছি বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীক স্মৰণ কৰা হৈছে আৰু প্ৰত্যেকজন অসমবাসীক ডক্টৰ ভূপেন হাজৰিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আশীৰ্বাদ বিচৰা হৈছে। এয়াই আমাৰ উদ্দেশ্য। ব্যুৰ' ৰিপৰ্ট, N24 Assam।